মৰ্নিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এতিয়া টাইম হৈছে 8টালৈ 5 মিনিট আছে। মই গা ধুই ৰেডি, আমি এফালে যাম মানে, সেইটো কাৰণে এতিয়া মই আৰিয়াক জলপান বনাই আনিলোঁ। আৰিয়াক জলপানটো খুৱাই লওঁ। তাৰ আগতে দেখাই আছোঁ আমাৰ কচুৱে কি কৰি আছে। কচুৱে এইবোৰ কৰি আছে, বটল চটল পেলাই শেষ কৰি থৈছে। আহা জলপান খাবা, আহা 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 মা। বিছনা পাৰিবলৈ আহিলেই নহয়। আজি ঘৰ সৰা মোচা নাই, তথাপিও বিছনাখন পাৰি লৈছোঁ, কিয়নো এতিয়া আৰিয়াক গা ধুম যে, নহ'লে আকৌ ভাল নালাগিব। ওলাই মেলি ল'লোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া আৰিয়া বাহিৰত গৈ উৎপাত কৰি আছে। আমি যাওঁ, মোৰ মানুহজনে খাই আছে, হৈছেগৈ আৰু। আমাৰ দুষ্ট এইবোৰ কৰি ফুৰিছে, ককিলা ককিলা কৰি ফুৰিছে। আমি এতিয়া ফুফু যাম বুলি। এতিয়া টাইম 10:15 হৈছে, আমি লাহেকৈ ওলাই যাওঁ আৰু। এতিয়া আমি পৰুৱা পাইছোঁহি। এইফালে আমাৰ পৰুৱাটো, এইটো পৰুৱাটো দুষ্ট কৰি আছে, বস্তুবোৰ পেলাই পেলাই আছে। আমাৰ আৰিয়াই বে মাতি আছে, গৰুক খুৱাব নাপালে যে। এতিয়া আমি 10:52ত কলীয়া ভোমোৰা দলং পালোহি। ইমান ধুনীয়া। আমি এতিয়া কলিয়াবৰ পালোহি। কেনেকুৱা চোকা ৰ'দ মানে। এইফালে আৰিয়া শুই গ'ল। আপোনালোক সকলোৱে ভাবে চাগে ন, এই গাৰুটো কিয় আনো, মানে হাতখনত এনেকৈ লৈ থাকিলে হাতখনো বিষায় যে, সেইকাৰণে গাৰুটো লৈ আহোঁ। তাই শুবলৈও ভাল পায়। এইফালে ধুনীয়াকৈ ৰিংকুৱে মানে মানুহজনৰ কাৰণে তামোল আৰু পানীটো লাগিবই, সেই দুটা নহ'লে নহ'ব, সেইকাৰণে পূৰা তামোল 8খন পেকিং কৰি দিছে। জানো অহালৈকে হয়নে নহয় আৰু। 11:30 বজাত আমি এতিয়া বৰঘাট পালোহি। এইবোৰ দেখিছেনে, ফ্লাইঅভাৰৰ কাম চলিয়ে আছে। ইমান ধূলিময় ধূলিময়, কেতিয়া যে শেষ হ'ব। চবফালে মুঠতে ফ্লাইঅভাৰ, কেতিয়ানো হ'বগৈ আৰু। এইফালে বাৰু ৰাস্তাটো বনাই দিলে, এতিয়া ভালেই হৈছে। কেনেকুৱা ধূলি আৰু। কিছুমান ঠাইত ফ্লাইঅভাৰ কোনো দৰকাৰ নাছিলে বাৰু ন, এনেই বনাই আছে। 29 তাৰিখ, বছৰটো শেষ হ'বলৈ হ'ল। আপোনালোককতো মই আগতে কৈছিলোঁ, মনত আছে চাগে, গাড়ীখন শিকিম বুলি কৈছিলে, শিকিব নোৱাৰিলোৱেই। কিয় নোৱাৰিলোঁ মানে কি, শিকা বহুতেই ইচ্ছা আছে। আৰিয়া মানে মই নাথাকে যে, আৰিয়াক মোৰ লগতে যাব লাগে। এতিয়া গাড়ীখন শিকিবলৈ গ'লে তাইক কন্দুৱাইতো মই যাব নোৱাৰোঁ। তাকে মানুহজনৰ লগত মই এতিয়া কথা এটা পাতি আছোঁ। মানুহজনেও কৈছে গাড়ীখন শিকি ল'বা জানুৱাৰীৰ পৰা, তাৰপিছত তেতিয়া মানে মানুহজনেও অকণমান ফ্ৰী হয় ন। গোটেই নহ'লে গুৱাহাটীৰ পৰা অহা যোৱা কৰা, ভাগৰো লাগে। সঁচাকৈ শিকি ল'ব লাগিব। মই তাকে কৈছোঁ, পাৰিম, মই কাঠকোটত বেছি ভাল বুলি কৈছে। মানুহজনে কৈছে এনেকুৱাও কাট নামাৰিম। তাকে চবেই গাড়ী কিনিছে, গাড়ী শিকিছে, মই শিকিম কৈ থাকোঁতেই গৈছে। মানে মোৰ কি, মই মানে এইডাল কি কয়, ষ্টেৰিং ন, ষ্টেৰিংডাল পকাব পাৰিম, বাকী তলৰহে কি সম্পত্তিগালহে অকণমান ভয় লাগে। মানে নাই, শিকিবই লাগিব অহা বছৰলৈ মই গাড়ী চলাই দেখুৱাম। নহ'লে আকৌ মানে কি, মোৰ গাড়ী শিকিবলৈ বহুত ইচ্ছা আছে। আৰু মই ছোৱালী মানুহ, মাইকী মানুহে গাড়ী চলোৱাটো যে ইমান ভাল পাওঁ নহয়। ধুনীয়াকৈ চলাব লাগে, আকৌ ভয়ে ভয়ে চলালে ভাল নালাগে। সেইটো কাৰণে ভাবিছোঁ আৰু মই কথাষাৰ জনাই দিছোঁ। নহ'লে কিছুমানে ভাবিব নহয়, ইজনী বৰ মিছা কথা কয়, কৰিম বুলি কয়, নকৰে। মই কিন্তু কৰিম বুলি কোৱা কামটো কৰিহে এৰিম। দুদিন দেৰি হ'ব পাৰে, কিন্তু কৰিহে এৰিম। অহা বছৰ কৰিম। ৰাস্তা এইবোৰ ফ্লাইঅভাৰ ইমান ওখ কৰিছে, এইফালে ৰাস্তা গেলা, বৰষুণ দিয়া নিচিনা। এই আমাৰ কচু উঠি গ'ল। কচু উঠি মানে আমি অলপ ওলাই আহিছোঁ সোণাপুৰৰ ফালে। মানুহজনৰ কিবা কাম এটা আছে, কামটো কৰিবলৈ ওলাই আহিছোঁ। মানুহজন মানে অকলে আহিবলৈ বেয়া পায় যে, সেইটো কাৰণে মোকো লৈ আহিলে আৰু আমি আহিলোঁ। আৰু মা বাহঁত ঘৰতে আছে। কামটো সোনকালে শেষ হ'লে আৰু যাম আৰু, হয় নাই দিষ্টা? উঠি গ'লো মুকলি দিয়াটো। মোৰ মানে এনেকুৱা হয় নহয়, পটককৈ ক'ৰবাত ৰখাই দিলে ন, ঠাইবোৰ মানে কোনোবাই যদি সোধে মোক ক'ৰ পালিহি বুলি সুধিলে ন, মোৰ লাজে লাগে। মানে মই মানে ইমান বছৰ অহা যোৱা কৰিলোঁ, কিছুমান ঠাইহে মানে চিনি পাওঁ। মানে মিছাডোখৰ কিন্তু পূৰা চিনি পাওঁ, বাকী মানে ৰহাডোখৰ চিনি পাওঁ আপোনাৰ, আৰু সোণাপুৰডোখৰ চিনি পাওঁ, আৰু আপোনাৰ গুৱাহাটী সেইখিনি চিনি পাওঁ। বাকীত যদি ক'ৰবাত সোধে নহয়, মোক মায়ে আগতে সুধিলে মানে ক'ৰ পাইছহি শুনো, সেই বুলি সুধিলে মই মাক কওঁ, এই নুসুধিব মই লাজ পাম দেই, মই আকৌ ভুলকৈ কিবা এটা কৈ দিম, সেনেকৈ কওঁ মানে। এতিয়া আমি ক'ৰ পালোহি? আমি এতিয়া নেলি
নেলি পালোহি সেয়া দেখিছানে চিনিয়ে নাপাওঁ সাইনবোৰ্ড দেখিলে চিনি পাম কিন্তু মানে এনেকৈ চিনি নাপাওঁ মানে হাঁহি উঠে দেউতাকে চশমা পিন্ধিছে যে চাইছে মানে চশমা পিন্ধিলে একদম অকৰা লাগি চাব নিজৰ জাগিৰোডৰ অৱস্থা ফ্লাইঅভাৰ বনাইছে কাৰণে ধূলিময় কেনেকুৱা অৱস্থা হৈ গৈছে মানে এতিয়া যে এইবোৰ ভাল হ'ব মানে নহয় পকোৱা ফ্লাইঅভাৰ দুখন কেলে বাৰু ইয়াত হয় বুজিয়ে পোৱা নাই মাম্মা কানি যা অ মাম্মা কানি যা অ আইতা নিচিনাকৈ টানি দিম নি কাণখন অ আইতা নিচিনাকৈ কাণখন টানি দিছোঁ দেই ফু আইতাকে টানি দিয়ে যে সেয়া দেখুৱাইছে আকৌ অ ইমান কাহিছেনে মানুহজনৰ পাৰ্চনেল কামত আমি আহিছোঁ কিন্তু প্ৰতিটো কথাই জনোৱা ইম্পৰ্টেণ্ট নহয় বুলি ভাবিছোঁ তথাপিও জেগা পালোহি আমি এতিয়া 1:39 হৈছে মানুহজনে কথা পাতি আছে আৰু ইয়াক কাহিলে সেইকাৰণে বাহিৰলৈ লৈ আহিছোঁ কামখিনি হৈ গ'লে আৰু সোনকালে উভতিম কামবোৰ হৈ গ'ল ইয়াত এতিয়া আকৌ গুৱাহাটীলৈ যাব লাগিব তাতো কাম এটা থাকিলে এতিয়া টাইম হৈছে 2:28 আৰিয়া জলপানটো খুৱাব লাগিব এতিয়া আৰিয়াটো ভাত খোৱা টাইম পাৰ হৈ গ'ল তাৰপিছত আমি লাঞ্চ কৰিব লাগিব মাক জনাই দিব লাগিব আমি গুৱাহাটীলৈ যাম বুলিও অহা নাছিলোঁ কিন্তু গুৱাহাটীলৈ যাবই লাগিব নহ'লে আকৌ বেলেগ এদিন আহিব লাগিব যে সেইটো কাৰণে আজিয়ে গৈ আহোঁ বোলো একেবাৰতে এইফালে আমাৰ ধুনু মানুহে মাম খাই ল'লে ভোক লাগিছিলে অ' নাই ভাগৰ কলিজাটো অ' গাড়ী কৈ দিয়াচোন গাড়ী মা অঁ নানা অঁ নানা নকৰিবা দেই মা মৰম মা মোৰ মৰম মোৰ কলিজাটো হা মম কাক মম কোৱা অ গাড়ীখনকো মম কৰি দিছে অ দেউতা মম অ মৰম কৰি দিছে অ দেউতা মৰম দে চবকে মম কয় অ মাজে মাজে অ কি গোন্ধালেনো আকৌ কি গোন্ধালে মা এতিয়া টাইম হৈ গ'ল 3:30 আমি পালোহি এতিয়া ABC পানীপুৰি খাবলৈ লৈছোঁ 4:44 হ'ল এতিয়া আমি কামবোৰ শেষ হৈছে এতিয়া চাগে আমি ভাত খাব নোৱাৰিম আৰু দেই কামবোৰ কৰাৰ আগতে এক প্লেট ফুচকা খাই ল'লোঁ আমাৰ আৰিয়া উঠি গ'ল কেনেকুৱা হুলস্থুল কৰিছে একদম পুৰা কুঁৱলী নিচিনা হৈছে ন এতিয়া আমি পালোহি বেলতলাত এতিয়া আমি এই মানুহজন গৈছে বোলো এতিয়া ভাত খাবলৈ টাইম নাই যিহেতু 5টাই বাজিলে হজম কেতিয়া হ'ব ঘৰ গৈ পাবগৈ লাগিব সোনকালে তাৰ কাৰণে ৰোল আৰু ম'ম'কে আনিব কৈছোঁ এয়া আমাৰ দুষ্ট ইমান উৎপাত কৰিছে চবতে উৎপাত কৰে ভাই কাৰোলৈ ভয় নকৰে কি ককিলা কোন ককিলা আহিলে পৰি যাব ইফালে যোৱা কি লাগে এয়া কৃষ্ণ মা কৃষ্ণ কৈ দিয়াচোন কৃষ্ণ কৈ দিয়া কুকি এনেকে বা বগাই ফুৰিলে সেয়া কৃষ্ণ নোৱাৰে মা আনিব নালাগে সেয়া কৃষ্ণ কৈ দিয়া এয়া কি কৃষ্ণ পানী খাবা পা অঁ নিজে খুলিব উফ ভগৱান ছোৱালী আৰু ডাঙৰ হৈ গ'লা এতিয়া আমি একো কাম কৰি দিব নালাগে নিজে কৰে
এতিয়া আমি খানা পৰা পালোহি এইফালে আমাৰ এৰিয়া অকণমান উৎপাত কৰিছে আমনি লাগে যে মাজে মাজে ফ্ৰীকে খোজকাঢ়িব নাপায় দৌৰিব নাপায় চিঞৰিব নাপায় চিঞৰিছে বাৰু দুষ্টা অঁ মৰম কৰি দিছে অ' দেউতাকক চুমা খাই দিছে অ' চুমা খাই দিছে আমি ম'ম' ৰোল বাৰ্গাৰ খালোঁ এতিয়া এই তামোল পেকিং কৰি আনিছে এতিয়া আমি এইডোখৰতে আছোঁ ন সোণাপুৰত আছোঁ এয়া আৰিয়াও জলপান খালে উৎপাত কৰি আছে তাত 10 হৈছে আমি এতিয়া ৰখা পাইছোঁহি মানুহজনে মোক সুধি দিলে নহয় ক'ত পাইছোঁহি বুলি তুমিতো নাজানা নহয় দিনতে চিনি নাপাওঁ আন্ধাৰত কেনেকৈ চিনি পাম বাৰু আমাৰ এয়া মানুহ শুই আছিলে এতিয়া উঠিছে হামিয়া হামিয়া পামগৈ আৰু কেইটা বাজিব ঘৰ পাওঁতে 8:30 বজাত ঘৰ পামগৈ আৰু এইখন গাড়ীত মানে বহি থাকিলে 5খনত যে বহি থাকিলে অকণো মানে একদম বিষ চিক নালাগে মানে এনেকুৱা লাগে নহয় জাৰ্ণি কৰিয়ে থাকিম যে ভাগৰে নালাগে তেনেকুৱা এতিয়া টাইম হৈছে 8:15 আমি ভোমৰাগুৰি দলং পালোহি পুৰাপুৰি 8:30 মানত ঘৰ পাই যামগৈ আৰু এয়া আমাৰ দুষ্ট এনেকৈ উঠি চাই গৈ আছে ধুনু ধুনুকৈ বৰ ভাল লাগে এই ব্ৰিজখন কিবা বাহিৰৰ নিচিনা লাগে বাহিৰৰ ঠাই গোটেই 8:30 পালোহি এতিয়া 9:30 হ'ল গা চা ধুই ল'লোঁ আৰিয়া অকণমান চুপ খালে এতিয়াও তাই ভাগৰ লগা নাই মোৰ মানে এনেকুৱাই মূৰটো ঘূৰা লাগিছে ন এতিয়া 10:10 হ'ল বহুত ভাগৰ লাগিছে আজি এতিয়া শুই যাওঁ ইমানেই টোপনি ধৰিছে ভাত নাখালোঁ অথনি খোৱাবোৰ হজম হোৱাই নাই যিহেতু ঠাণ্ডা দিন হজম পটককৈ নহয়ো আমাৰ এয়া উৎপাত কৰিছে শুই থাকিব ন এতিয়া অঁ শুই থাকোঁ দেই তেতিয়াহ'লে সদায় কোৱা দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট